Hello everyone, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। মোৰ আগৰ ভিডিওটো যদি আপোনালোকে চাইছে তাতে মই আপলোড কৰিছিলো আমাৰ কাজিৰঙা ভিজিট বুলি এটা ভিডিও, তাৰে সেকেন্ড পাৰ্ট এতিয়া লৈ আহিছো আৰু আমি এয়া ৰাতিপুৱাই ওলাই আহিছো এলিফেন্ট সাফাৰী কৰিবলৈ। কাজিৰঙা চাবলৈ আমি অসমতে থাকিও কেতিয়াও আহি পোৱা নাই, এবাৰ ফাৰ্ষ্ট মোৰ কাজিৰঙা ভিজিট আছিলে। আহকচোন আপোনালোককো দেখাও আমি ক'ত গলো, কেনেকৈ সাফাৰী কৰিলো। এয়া ৰাতিপুৱা আমি ওলাই আহিছো। ৰাতিপুৱা দুটা স্লটত এলিফেন্ট সাফাৰী কৰা হয় আৰু তাৰ পিছত কৰা নহয়। এটা ফাৰ্ষ্ট স্লটত হৈ গ'ল অলৰেডি, আমি আছিলো সেকেন্ড স্লটত আৰু এয়া আমি এলিফেন্ট সাফাৰী কৰিবলৈ গৈছো। তাতে এটা জেগা আছে, আপোনালোকে ভিডিঅ'ত দেখুৱা ধৰণে গম পাব। এনেকে হাতীবিলাকৰ ওপৰত চকী পাৰি দিয়া হয় বা বান্ধি দিয়া হয় আৰু মাউথ সকল থাকে তাতে এটা জেগা আছে, উঠি যাব লাগে ষ্টেপত এনেদৰে আৰু সেই জেগাখিনিৰ সাইডতে হাতীবিলাক ৰখি দিয়ে আৰু দুজন দুজনকৈ মানুহ বঢ়াই যায় তেওঁলোকে আৰু হাতী গিটাৰো ইমান ধুনীয়াকে জেগাত ৰখি দিয়ে, আকৌ এনেকে দুফালে বঢ়াই দিয়ে মানুহখিনি, আকৌ গুচি যায়। আকৌ তেনেকে গোটেই হাতীখিনি তেনেকে জেগাই জেগাই ৰৈ দিয়ে, মানুহ বহে, আকৌ নামিবৰ সময়তো তেনেকে নামি পেলাই গুচি আহে আৰু আমাৰ ষ্টাৰ্ট হৈ গ'ল এলিফেন্ট সাফাৰী। জংগলৰ মাজে মাজে আমি ষ্টাৰ্ট কৰিলো আৰু ভিডিঅ' বিলাক অলপমান মানে লৰি গৈছে কাৰণ মোৰ ওচৰত গেম্বল নাছিলে, মই হাতেৰে ভিডিঅ' কৰিছিলো আৰু এনেকে আমি ষ্টাৰ্ট কৰিলো। এয়া দেখিছেনে আমি কেনেকে বেকা বেকি হৈ গৈছো হাতীৰ খোজৰ লগতে। আমি এফালে বহিছিলো আৰু আমাৰ পিছফালে মধ্যপ্ৰদেশৰ পৰা অহা এটা ফেমিলি বহিছিলে, তেওঁলোকৰ এটা সৰু বাচ্ছাৰ সৈতে। আৰু এয়া আমি গড় দেখা ষ্টাৰ্ট হৈ গ'ল। সেইটো এটা সৰু গড় আছিলে আৰু ইমান ধুনীয়াকে ৰ'দৰ ৰশ্মিবোৰ পৰিছে, যিহেতু ৰাতিপুৱা আছিলে, ইমান ফ্ৰেছ এয়াৰ আছিলে, বিৰাটেই ধুনীয়া লাগিলে। আৰু আহকচোন চাওঁ আমাক কেনেকে হাতীয়ে লৈ গ'ল, আমি কেনেকে হাতী সাফাৰী কৰিলো। গুচি গৈছে যে কেলে ইমান ধুনীয়াকে পোহৰটো আহিছে কেমেৰাত, এই হেৰিটো बनाए हुए हैं कि छोटा सा लाइट है আৰু এনেদৰে আমাক লৈ গ'ল আৰু লৈ যোৱাৰ পিছত তেওঁলোকৰ কিছুমান ৰখি দিবলৈ জেগা থাকে। এনেকে আমাৰ কাজিৰঙাৰ ভিতৰত এটা জেগাত ৰখাই দিছিলে, তাতে গোটেই হাতীখিনি একেলগ হৈছিলো আমি যোনে সাফাৰী কৰিছিলে। এয়া চবচোন ইমান ধুনীয়াকে হাতীখিনি লাইন পাতি ৰখি আছে, আমি ৰ'দ লৈছো আৰু তাতে থাকে বিভিন্ন ধৰণৰ গড় বিলাক, মহ থাকে আৰু বনৰীয়া হাতী থাকে, বাঘ থাকে, কিন্তু আমি বাঘ দেখা নাছিলো বাৰু। আৰু এনেদৰে আমি এলিফেন্ট সাফাৰী কৰা হৈ গ'ল। তাৰপিছত আমি নামি পেলাই এনেকে মাউথখিনি নমাই আকৌ হাতীকেইটা লৈ যায়, যিহেতু আৰু তেওঁলোকৰ সাফাৰী নাছিলে, আমি লাষ্ট স্লটত আছিলো, তেওঁলোকে আকৌ তেওঁলোকৰ সাফাৰী কৰিব লগা নাছিলে,
তো খালি কৰি তেওঁলোক গুচি গৈছে আৰু হাতীখিনি বহুতে কিবা কিবি খুৱাইছে তাতে কুঁহিয়াৰ বিকে কল বিকে আৰু সেয়া কিনি মানুহে খুৱাই আমিও ভাবিলোঁ তেনেকৈ খুৱাবৰ কাৰণে তাৰপিছতে নামি গ'লোঁ তাৰপিছত অলপমান কুঁহিয়াৰ কিনিলোঁ কিনি পেলাই হাতীক খুৱালোঁ আৰু ভাল লাগে এনেকুৱা এটা দিন কেতিয়াবা স্পেণ্ড কৰি আমি হাতীত যিটো হাতীত উঠিছিলোঁ সেই হাতীটোকে আমি কুঁহিয়াৰ খুৱাইছিলোঁ আৰু এনেকৈ তাতে যিহেতু পোৱা যায় সেইটো সুবিধা হয় আৰু এনেকৈ ফৰেষ্ট অফিচাৰবিলাকো তাত থাকেই আৰু ছিকিউৰিটি এণ্ড ছেফটি তেওঁলোকে বহুত কনচাৰ্ণ হয় তো সেইকাৰণে সেইটো ফালৰ পৰাও সুবিধা আছিলে বহুত আৰু এনেদৰে আমি কুঁহিয়াৰ কল খুৱাই তাৰ পৰা আহিলোঁ কাজিৰঙা ফুৰিবলৈ আৰু আমাৰ এলিফেণ্ট চাফাৰী হৈ গ'ল আৰু এতিয়া জীপ চাফাৰী কৰিম তাৰ নামটো কি হয় তো আমাক কৰাই দিছে তেখেতে গোটেইখিনি আপোনালোকৰ যদি হেল্প লাগে কৰিব পাৰিব নাম্বাৰটো কাজিৰঙা ফুটপ্ৰিণ্টছ ন কাজিৰঙা ফুটপ্ৰিণ্টছৰ পৰা এবাৰ নাম্বাৰটো কৈ দিয়ক যদি কণ্টেক্ট কৰিব অ'কে মই এইটো স্ক্ৰীনতো দি দিম চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু কাজিৰঙা ফুৰিব পাৰিব আৰু বিৰাটেই ভাল লাগে আমি অসমতে নেকি কেতিয়াও কাজিৰঙা অহা নাই কিন্তু বহুত বাহিৰৰ মানুহে আহি কাজিৰঙা চাই আৰু এবাৰ ফাৰ্ষ্ট টাইম চালোঁ আৰু ভাল লাগিলে আৰু কণ্টেক্ট কৰি পেলাই আপোনালোকেও চাব পাৰিব আৰু আমি এতিয়া গৈ আছোঁ জীপ চাফাৰীত আইডিটো দিলে আৰু এনেদৰে ষ্টাৰ্ট হৈ গ'ল আমাৰ জীপ চাফাৰী আৰু অলপ আগত যে দেখালোঁ দাদাজনে আমাক জীপ চাফাৰী কৰোৱাইছিল তেওঁ নিজে চলাই গৈছিলে আৰু বিৰাট ধুনীয়াকৈ আমাক চব বুজাই গৈছিলে যে কোন কোন ডিষ্ট্ৰিক্ট কভাৰ কৰি আছে কাজিৰঙাখনে তাত কিমান লেক আছে তাত কিমান চৰাই ক'ত দেখা যায় কি হৰিণা আছে কি প্ৰজাতিৰ মানে গোটেইখিনি বস্তু তেওঁ য'তেই গড় দেখা পায় বা কিবা বস্তু দেখা পায় আমাক তাতে ধুনীয়াকৈ ৰখাই পেলাই আমাক বুজাইছিলে আৰু তেওঁ বিৰাট ধুনীয়াকৈ চব দেখাইছিলে আহকচোন চাওঁ আপোনালোকেও চাই থাকিলে গম পাই থাকিব আৰু কাজিৰঙাত সবতকৈ ডেঞ্জাৰাছ আপোনাৰ গড়েই ই যেতিয়া আপোনাৰ আমাক খেদে আপোনাৰ 60 স্পীড কিলোমিটাৰ আহি ধৰিব পাৰে কচি হৈছিলে না গড়ৰ গড়টো কাৰণে চাক ডিয়াৰ আছে বাফেলো আছে গড়ো আছে নেকি দূৰত গেটটো দিন পাব গেটটো পৰ এতিয়া এইকেইটা আপোনাৰ চাম্বাৰ ডিয়াৰ সৰি সম ডিয়াৰ আমাৰ কাজিৰঙাখনত এনেকা লেক আপোনাৰ 365 আছে টোটেল এনেকা লেক এনেকা আচ্ছা তো হৰিণা কাজিৰঙাত মানে সবতকৈ সৰু জাতিৰ ডিয়াৰ এইটোৱে হক ডিয়াৰ বুলি কয় এনেকুৱা মানে নাপায় আৰু বাই চান্স কেতিয়াবা পোৱা যায় হয় নেকি ডিপাৰ্টমেণ্টৰ আচ্ছা এইটো কেম্পটো আছে যে এই ডিপাৰ্টমেণ্টৰ হয় অ'কে বনৰীয়াটো একদম মানে মাটি লাগি একদম বগা হৈ থাকে জংঘলটো গভৰ্ণমেণ্টে লোৱা নাছিলে ব্ৰিটিছে ৰজা ৰাণীকেইটা আপডাউন কৰিছিলে তেতিয়া মানে কি এই ব্ৰিটিছৰ যিটো ৰজা পুখুৰী আছিলে ৰজা পুখুৰী থাকিল কাজিৰঙা মানে এটা হাজবেণ্ড ৱাইফৰ নাম আৰু এনেদৰে তেওঁ আমাক সকলো কথা বুজাই লৈ গৈছিল আৰু মাজতে দুটা ষ্টপেজ আছিলে এনেকুৱা কিছুমান জেগা আছে য'ত ৰৈ পেলাই চাব পাৰি কিছুমান ভিউ পইণ্ট আছিলে
আৰু বিৰাটেই ধুনীয়া সঁচাকৈ পৰিৱেশ সিফালে পাহাৰ আছে আকাশখনো ইমান চাফা নীলা আৰু সেউজীয়া গছ গছনি ইমান ধুনীয়া লাগিছিলে গোটেই পৰিৱেশটো তাতে ঠাণ্ডা দিন ৰ'দ লৈ মজাও লাগিছে আৰু তাৰ পৰিৱেশটো সঁচাকৈ ধুনীয়া ইমান ধুনীয়া ফুলৰ গছবিলাক আছে চাৰিওফালে কেৱল সেউজীয়া আকাশখন নীলা আৰু এই গুলপীয়া যে ফুলজোপাই গোটেই পৰিৱেশটো ইমান মনোমোহা কৰি তুলিছে আমি তেনেকৈয়ে গোটেই ফুৰিলোঁ কাজিৰঙা জেগাখিনি আৰু এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া সেইফালে পাহাৰটো আছে আৰু আকাশখন ইমান ধুনীয়াকৈ ওলাইছে ইয়াতে মানুহে ফটো মাৰিছে আৰু এইবিলাক যে দেখিছে গড় বা মহবিলাক যেতিয়া মৰি যায় সেই জকাবিলাক তেওঁলোকে আনি পেলাই এনেকৈ ৰাখি থয় আৰু এনেকৈ বস্তুবিলাক তেওঁলোকে ৰাখি থয় দুটা গড় আমি দেখিছোঁ অলপ দূৰত আছে কেমেৰাত ইমানকৈ অহা নাই সঁচাকৈ বহুত ধুনীয়া হয় খাই আছে একদমেই আৰু এনেদৰে বহুত দেৰি আমাৰ জীপ চাফাৰী হৈছিলে প্ৰায় 2-2.5 ঘণ্টা হৈ গৈছিলে লাষ্টত ৰ'দে ধৰি গৈছেগে আৰু এনেদৰে আমি ফুৰিলোঁ তাৰপিছত আৰু এটা ভিউ পইণ্টত ৰখিছে তাৰ আগত এই চাওকচোন এই গছজোপাত বাঘৰ আঁচুৰ এয়া বিৰাট প্ৰকাণ্ড বাঘ আহে কাৰণ আঁচুৰকেইটা দেখিলে গম পোৱা যায় আৰু মানুহজনেও কৈছে তাৰপিছত আমি ৰ'লোগৈ এটা বেলেগ ভিউ পইণ্টত ইয়াতে ফ্লাড হৈছে এইটো দেখুৱা আছে ফ্লাড লেভেল 88ত ইমানলৈকে আছিলে 17ত ইমানলৈকে 19ত এনেকৈ বেলেগ বেলেগ ইয়ে 24ত ইমানলৈকে পানী হৈছিলে মানে সেয়া পানী হয় এখন বিলখন এই নদী হয় তাৰপৰা উঠি ইমানলৈকে ফ্লাড আহিছে 24ত ইয়াত সেইখিনি লিখা আছে আৰু এইটো যে যিটো জেগাটো এইটো বোলে কৈছে অক্ষয় কুমাৰে এইটো মানে দিছে ইয়াতে বনাই দিছে এইটো এটা ভিউ পইণ্ট হয় নামটো কি ভিউ পইণ্টটো দেখাই আছোঁ এইটো ভিউ পইণ্টৰ নাম আছে নেকি ইয়াত অ'কে এইটো ডংগা এণ্টি পচিং কেম্প কাম ৱাটাৰ তো এইটো ইয়াতে অক্ষয় কুমাৰে দিছে বুলি কৈছে আৰু এনেদৰে আমি কাজিৰঙা জীপ চাফাৰী আৰু এলিফেণ্ট চাফাৰীৰ সামান্য অভিজ্ঞতা লৈ তাৰ পৰা ঘূৰি আহিলোঁ আৰু তাৰ পৰা আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু এনেদৰে ঘূৰি অহাৰ পাছত যিহেতু আমি ৰাতিপুৱাই যোৱা ওলাই আমাৰ ভোকো লাগিছে আৰু আমি যিখন হোটেলত আছিলোঁ তাৰ পৰা চেক আউট কৰাৰ সময় হৈছে এনেদৰে আমি ওলাই আহিলোঁ ওলাই আহি আমি ফাৰ্ষ্ট গ'লোঁ আমাৰ হোটেলখনৰ পৰা চেক আউট কৰিলোঁ তাৰপিছত আমি লাঞ্চ কৰিলোঁ জনছ কিটচেন কাজিৰঙাৰ ওচৰতে আছে তাতে কিছুমান আনহেল্ডি খানা খাই আকৌ আমাৰ নেক্সট যিটো একমডেশ্যন আছিলে সেইটো আছিলে কদমবাৰী ৰিট্ৰিট বুলি তালৈ আমি গ'লোঁ তাতে আমি চেক ইন কৰি আকৌ ওলাই মেলি আহিছিলোঁ তো তাৰ ভিডিঅ'বিলাক আকৌ নেক্সট ভিডিঅ'ত মই আপলোড কৰিম আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে আপোনালোকে প্লিজ চাব আৰু লাইক কমেণ্ট কৰিব তেতিয়াহে মই গম পাম যে আপোনালোকে কেনেকুৱা পাইছে আৰু ভিডিঅ' দিবলৈ মই এনকাৰেজ হ'ম আৰু এয়াই আমাৰ খানা খোৱা হৈ
আমি কদমবাৰী গ'লো আৰু গধূলি আমি কিছুমান ফাংচন এটেণ্ড কৰিলোঁ এইবিলাক চাবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ পাবলৈ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব till then bye bye take care have a good day jai Akha